দেৰগাঁও আৰক্ষী থানাৰ সন্মুখত মহিলাৰ উত্তাল প্ৰতিবাদ সাব্যস্ত কিন্তু কিহৰ বাবে এই প্ৰতিবাদ চাহক আমাৰ দেৰগাঁৱৰ সাংবাদিক নৱজ্যোতি ভৰালীয়ে যুগুত কৰি পঠিওৱা এই বিশেষ প্ৰতিবেদনটি দেৰগাঁও থানাৰ সন্মুখত মহিলাৰ উত্তাল প্ৰতিবাদী কাৰ্যসূচী উল্লেখযোগ্য যে জাফৰিনা ৰহমানৰ ন্যায়ৰ দাবীত উক্ত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে মহিলাসকলে কারণতে আসামিক এৰি দিব নোৱাৰে কিন্তু কেনেকৈ এৰি দিলে এখন দেৰগাঁও থানাই আমি লাজ পাইছোঁ আমাৰ নিশ্চয় সন্দেহ হৈছে দেৰগাঁও থানাই এৰি দিয়াটোৱে আমাৰ সন্দেহ কাৰণ কি কাৰণে পুলিচৰ মানুহ হ'ল বুলিয়ে তেওঁলোকে কি এনেকুৱা কাণ্ড কৰিলে এৰি দিব নেকি পুলিচৰ মানুহ হ'ল বুলিয়ে তেওঁলোকক সুৰক্ষা দিব নেকি আমি বিচাৰোঁ আমি বিচাৰোঁ যে দেৰগাঁও আজি তেওঁক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰক আৰু তেওঁ যাতে আদালতে তেওঁ ফাঁচি হওক তেওঁ ফাঁচি হোৱাটো আমি কামনা কৰোঁ তেওঁ এগৰাকী মহিলা যেতিয়া মৃত্যু হয় তেতিয়াহ'লে তেওঁৰ ফাঁচি হ'ব লাগিব গতিকে এইখিনি আমাৰ কথা আমি আন্দোলন কৰি যাম যদি অনতি পলমে ৰহমানৰ গ্ৰেপ্তাৰ নহয় তেতিয়ালৈকে আমাৰ এই আন্দোলন চলিয়ে থাকিব আৰু আমি থানাৰ সন্মুখত কৰি নাযাওঁ আমাৰ আজি প্ৰায় 100 শতাধিক মহিলা ওলাই আহিছে সকলোৰে এটাই প্ৰশ্ন যে আমাৰ মহিলাসকলে কিয় ন্যায় নাপায় আজি পুলিচৰ মানুহ হ'ল বুলিয়ে তেওঁক সুৰক্ষা দিব আৰু আমাৰ মহিলাই তেনেকৈ প্ৰাণ গৈ থাকিব আজি এজনী গৈছে কাইলৈ আৰু 10জনী যাব গতিকে সুৰক্ষা কোনে দিব আমাৰ ৰক্ষকে যদি ভক্ষক হয় তেতিয়াহ'লে আমাৰ নাৰীসকল সুৰক্ষিত ক'ত উল্লেখযোগ্য যে দেৰগাঁও BTCৰ আৰক্ষী জোৱান জাফৰিনাৰ স্বামী আৰিফুৰ ৰহমানক গ্ৰেপ্তাৰৰ দাবী গত 19 আগষ্টত ৰহস্যজনকভাৱে মৃত্যু হৈছিল আৰিফুৰৰ পত্নী জাফৰিনাৰ মাতৃগৃহৰ লোকে এয়া হত্যাকাণ্ড বুলি দাবী কৰি হত্যাকাণ্ডৰ গোচৰ তৰিছিল আৰক্ষী জোৱান আৰিফুৰৰ বিৰুদ্ধে দিয়ক ফাঁচি দিয়ক আৰু আমাৰ নাৰী সমাজখনক সুৰক্ষিত কৰক আজি এইটো ঘটনাই প্ৰথম ঘটনা নহয় আজি দেৰগাঁৱত নিতৰ এটা ঘটনা ঘটিয়ে আছে নাৰী মৰিয়ে আছে মহিলা মৰিয়ে আছে লোকৰ হাতত মানে হত্যা কৰিয়ে আছে মানুহে যাৰ যি মন গৈছে মহিলা এনেকুৱা এটা বস্তু নহয় যে মানে কাৰোবাৰ মানে হাতৰ পুতলা মাৰি দিলোঁ মৰি গ'ল সেইটো নহয় গতিকে অতি সোনকালে আমাক আৰিফুৰ ৰহমানৰ ওপৰত আমাক উচিত মানে শাস্তি তাক দিব লাগিব তেখেত এতিয়া মুকলি আকাশত ঘূৰি দিছে তেখেত এজন পোছাক মানে খাকী পোছাকধাৰী মানুহ তেখেত এজন পুলিচৰ মানুহ সেইকাৰণে আজি পুলিচে কি কৰিছে তেখেতক মানে সুৰুঙাৰে পঠিয়াই দিছে আপোনাক আমি মুকলি আকাশৰ তলত ঘূৰি গৈছোঁ আৰু তেনেকুৱা 10জনী মানুহক আনি পিনি আপুনি মাৰি পেলাওক তেখেতক সুৰক্ষা দি থৈছে তেখেতক আজিলৈকে আপুনি কোৰ্টলৈ নপঠিয়ালে 48 ঘণ্টাৰ ভিতৰত তেখেতক কিহক থানাত ৰাখি থৈছিলে কিহৰ কাৰণে কোৰ্টলৈ নপঠিয়ালে আৰু এটা সোধপোছ নকৰিলে তেখেতক 48 ঘণ্টাৰ ভিতৰলৈকে পুলিচৰ হেৰিত ৰাখি বাউণ্ডাৰীৰ ভিতৰত ৰাখি তেখেতক খুৱাই বুৱাই ধুনীয়াকৈ ৰাখি থ'লে তাৰপাছত কি কৰিলে 48 ঘণ্টা যেতিয়া পাৰ হৈ গ'ল তেখেতক মুকলি আকাশৰ তলত এৰি দিলে দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট নিউজ নাও।